নমস্কাৰ বিভিন্ন সংবাদ মাধ্যমৰ পৰা ফোন আহিছে এটা প্ৰতিক্ৰিয়া লাগে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈ আইএসআই বা তেনেকুৱা কিবা এনজিঅ'ত কাম কৰা সূত্ৰে তেওঁৰ যোগসূত্ৰ আছে মাননীয় মুখ্যমন্ত্ৰীও টুইট কৰিছে প্ৰতিক্ৰিয়া দিবলগীয়া আমাৰ ইয়াত বিশেষ একো নাই ৰাইজেও বুজি পায় যে সন্মুখত 2026ৰ নিৰ্বাচন গৌৰৱ গগৈ এজন প্ৰত্যাশিত কেণ্ডিডেট হিচাপে হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ লোকসভা নিৰ্বাচনতে গম পালে যে গৌৰৱ গগৈ তেওঁৰ সন্মুখত এটা প্ৰত্যাহ্বান তালিভালিৰে একচুয়ালি বেছি সময় নোৱাৰে গতিকে তালিভালি বাদ দি এইবাৰ জিটু ওয়েবসাইটৰ পৰা বা জিটু পৰ্টেলৰ পৰা বা জি বাতৰিত এই গুটে বাতৰিটো পৰিবেশন কৰা হৈছে যদি হসা হয় এটো আইনী ব্যৱস্থা হ'ব চৰকাৰে ব্যৱস্থা কৰিব হেতু বিষয়ত কবলগীয়া আমাৰ হাতত কোনো ব্যৱস্থা নাই কিন্তু মই এটা কথা কব বিচাৰিছো মুখ্যমন্ত্ৰীও ইমান তৎপৰ হৈছে সিংগাপুৰত আছে ইয়াত তেওঁ নথকা অৱস্থাতে গুঠেই কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰি এটা প্ৰমাণ কৰিছে যে সন্মুখত যে 26ত গৌৰৱ গগৈ বা অসমৰ কংগ্ৰেছ তেওঁলোকৰ কাৰণে এটা বৃহৎ প্ৰত্যাহ্বান ইয়ে উচাইছে এতে মিডিয়াই কৈছে যে আপোনালোকে এটা প্ৰতিক্ৰিয়া দিয়ক প্ৰতিক্ৰিয়া মই এটা কথাই দিছো প্ৰতিক্ৰিয়া এখন চৰকাৰৰ দিনত এতে গৌৰৱ গগৈ পত্নিক টানি পেলে প্ৰতিক্ৰিয়া বিচৰাৰ সমান্তৰাল ভাবে আপোনালোকে যদি ভালকে চাই মই নিউজটো আপোনালোকক দেখাই দিব পাৰো জুন মাহৰ 13 তাৰিখ 2023 চনত এটা নিউজ উলাইছিলে যে মণিপুৰৰ নিৰ্বাচনত ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই কুকি মিলিটেন্টৰ লগত উগ্ৰপন্থীৰ লগত এগ্ৰিমেন্ট কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছিল এটো এটা এফিডেভিট অমিত শাহলেও পঠাই দিছিল হাউকিব বুলা যিজন উগ্ৰপন্থীৰ এজন মানে ব্যক্তিয়ে পঠাই দিছিল এটি মই এটা কথা কব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাই যিমান বস্তুবিলাকত খুব সিৰিয়াস হোৱাৰ কথাটো কয় এতিয়া এই যে হালেৰি খিয়াল খাদে নিজৰ প্ৰত্যেকবিলাক কথাক তেওঁলোকে একদম ভুৰুকাত ভৰাই এতিয়া হসা মিছা কথাটো মই নকওঁ কাৰণ সেই কথাটো গৌৰৱ গগৈ ডাঙৰীয়া প্ৰতিক্ৰিয়া দিব তেওঁ পত্নীয়ে দিব বিভাগীয় যিবিলাক আমাৰ সংস্থা আছে বিভাগীয় সংস্থা এইবিলাক কথাৰ ওপৰত তেওঁলোকৰ যদি কিবা তেনেকুৱা কথা আছে তদন্ত কৰিব কিন্তু মই এটা কথা কৈছো যে আমাৰ যিজন প্ৰধানমন্ত্ৰীয়ে যে পাকিস্তানত গৈ বিৰিয়ানী খাই আহিছিলে এই কথাবিলাকো ক'ব লাগিব কোনোবাই কৰ্মৰত বিষয় সময়ত কোনোবা এনজিঅ'ত কাম কৰিছে কাৰ ক'ত লিংক আছে সেই কথাবিলাক আমি নাজানো কিন্তু একদম খুল্লা কোনেও গম নোপোৱাকৈ প্ৰধানমন্ত্ৰীয়ে কিন্তু বিৰিয়ানী পাকিস্তানত খাই আহিছে গতিকে এনেকুৱা কথাবিলাকো আছে কিন্তু মই এটা কথাই ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা যে সংকিত হৈছে 26 সন্মুখত আছে দেখিলে যে 1,56,000 কোটি টকা ধাৰ যুৱ প্ৰজন্মৰ হাতত কোনো সংস্থাপন নাই আৰু যোৰহাটত প্ৰায় 100 কোটি টকা খৰচ কৰি পেলাই গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া তাত তেওঁ পৰাজিত কৰিব নোৱাৰিলে এতিয়া এখন মানে বেলেগ এখন তেওঁ প্ৰতিষ্ঠাপি তেওঁ বিচাৰি দাঙি ধৰিব বিচাৰিছে যে গৌৰৱ গগৈক বলে নোৱাৰি এতিয়া পত্নীয়ে ক'ত কাম কৰিছিল এই বিষয়বিলাক গৈ পেলাই তেওঁ এটা মানে এখন নাটক ৰচিব বিচাৰিছে গতিকে নাটকৰ যদি সত্যাসত্যতা আছে এটো আইনী ব্যৱস্থা কৰিব তাত আমি কবলগীয়া কথা নাই কিন্তু আমি এটা কথাই কৈছো যে আজি আমি হসাকে ভাল পাইছো যে গৌৰৱ গগৈ যে প্ৰত্যাহ্বান এই কথাটো হিমন্ত বিশ্ব শৰ্মাই যেনেকে এখন জাল পেলাইছে এই জালখনত প্ৰমাণ হয় যে গৌৰৱ গগৈৰ কাৰণে তেওঁ এটা সন্মুখত ডাঙৰ প্ৰত্যাহ্বান আছে আৰু মুখ্যমন্ত্ৰীক এটা কথা কৈছো নৈতিকতাৰ কথা কোৱা তেওঁ টুইটটো পঢ়িলো তেওঁ যিমান সিৰিয়াস কথা এটা কৈছে নৈতিকতাৰ কথা কৈছে কিন্তু এনেকুৱা বহু নৈতিকতাৰ লগত জড়িত কথা আছে মই এটা কথাই কৈছো ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ বনাবৰ কাৰণে মণিপুৰত কিন্তু হাউকিপে নিজে এখন এফিডেভিট অমিত শাহলে দিছিলে তেওঁলোকে উগ্ৰপন্থীৰ লগতো সময়ত কিন্তু মিলি পেলাই তেওঁলোকে কাম কৰিছে মণিপুৰ আজি অশান্ত অৱস্থাত আছে এই কথাবিলাকো কেতিয়াবা মানুহে বিবেচনা কৰিলে ভাল গোটে কথাবিলাক মানে মানুহে পাহৰি যায় নতুন কথা হিমন্ত বিশ্ব শৰ্মা আনি থাকে এইখন আপোনাৰ এটো নিউজ ইণ্ডিয়া টুডে ওলাইছিলে মই কেমেৰাত সন্মুখৰ পৰা দিয়াই দিছো ইণ্ডিয়া টুডে এই নিউজটো ওলাইছিলে যে ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মানে কুকি উগ্ৰপন্থীৰ লগত লগ লাগি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰিছিল আজি আপুনি 2 বছৰ দেখিছে আপোনালোকে মণিপুৰ কি ধৰণে জ্বলি আছে গতিকে মই এটা কথাই কৈছো নীতি প্ৰবচন মানুহে তেতিয়া মই কিন্তু এতিয়াও কৈছো যদি গৌৰৱ গগৈ পত্নীৰ লগত কিবা কথা আছে আইনী ব্যৱস্থা ল'ব আৰু গৌৰৱ গগৈ ডাঙৰীয়াও সেইটো আইনৰ ব্যৱস্থাটো ভালকে বুজি পায় কিন্তু মই এটা কথা ক'ব বিচাৰিছো নাটক ৰচনা কৰি যেনেকে আপোনাৰ
এই যে ব্লু ডাৰ্টত যেনেকৈ তেওঁলোকে নতুন এখন ব্লু ডাৰ্টৰ যে এৰোপ্লেনত যেনেকৈ চাইনাৰ পৰা পিপিকিত আনা নিচিনা এখন নাটক মানুহক দি পেলাই যে তেওঁলোকে দিছিলে এওঁলোকে এনেকুৱা নাটক কৰিব পাৰে ৰাইজক সাৱধান হ'ব দিছোঁ কাক ক'ত কেতিয়া ফচাব হিমন্ত বিশ্ব শৰ্মাই নিজৰ চৰকাৰ আনিবৰ কাৰণে কাক ক'ত ফচাই দিব এই কথাটো কিন্তু মানুহ সাৱধান হোৱাটো ভাল আৰু এটা কথা মনত ৰখা ভাল তেওঁ চাইনাৰ পৰা ব্লু ডাৰ্টৰ ফ্লাইটখনত আপোনাৰ পিপিকিত নানাকৈ আনিছোঁ বুলি এখন ফ্লাইটৰ সন্মুখত ব্লু ডাৰ্টৰ ফ্লাইটৰ সন্মুখত খাৰা হৈ পেলাই মানুহক বুমেৰাং কৰা এজন মুখ্যমন্ত্ৰী এই কথাটো পাহৰিব নালাগে শেষত আকৌ কৈছোঁ যে সন্মুখত গৌৰৱ গগৈ বৃহৎ প্ৰত্যাহ্বান হিচাপে খাৰা হৈছে যাৰ কাৰণে নতুন নাটকৰ ৰচনা কৰা হৈছে আৰু যদি নাটকত যদি সঁচা অৰ্থত যদি কিবা কথা আছে আইনী ব্যৱস্থা ল'ব তাত আমাৰ ক'বলগীয়া কথা একো নাই কিন্তু তেওঁলোকৰ প্ৰধানমন্ত্ৰী আমাৰো প্ৰধানমন্ত্ৰী পাকিস্তানত বিৰিয়ানী খোৱাৰ কথাটো কিন্তু ভাৰতবৰ্ষৰ ৰাইজক অজ্ঞাত ৰাখি বিৰিয়ানী খাবলৈ যেতিয়া গৈছিলে এই কথাবিলাকতো সৰহ হোৱাটো ভাল আছিল বুলি আমি পাকিস্তানৰ লগত বা ISIৰ লগত কাৰোবাৰ সম্পৰ্ক আছে আমি কেতিয়াও বচাবলৈ নাযাওঁ কিন্তু নাটক যাতে আৰু নবনায় তাৰ কাৰণে আহ্বান জনাইছোঁ